হেল্ল' অসমবাসী ৰাইজ, আজি ফাইনেলি নিকুৰি ঘাটলৈ গৈ আছোঁ। যি নেকি এলেংমাৰীলৈ যাব ৰিলিফৰ চাউল সেই বস্তুবোৰ লৈ গৈ আছোঁ আমি 4খন গাড়ী। আপোনালোকে ভিডিঅ'টো যাতে শেষলৈকে যাতে আপোনালোকে চাই বলক, মোৰ লগতে ভিডিঅ'টো উপভোগ কৰি আপোনালোকে যে ইয়াত দেখিছে দৃশ্যটো পানী, এয়া হৈ গ'ল আমাৰ মথাউৰিৰ ভিতৰৰ দৃশ্য। এইফালেতো তেনেকৈ পানী দেখা নাযায়, মথাউৰিৰ বাহিৰেহে ফাইনেলি পানী আছে। ফাইনেলি আমি মথাউৰি পালোহি। মথাউৰিৰ ওপৰত ৰাইট চাইডে আমি ঘূৰি যাম নিকুৰি ফালে। আপোনালোকো লগতে ভিডিঅ'টো চাই আহি থাকক। আপোনালোকক নিকুৰিও যি নেকি আমাৰ বানপানী সমস্যা যি ৰাইজে ভুগি আছে সেয়া আপোনালোকে নিশ্চয় উপভোগ কৰিবলৈ পাব। আহি থাকক ভিডিঅ'টোৰ মাজেদি। এইফালে দেখিছে মথাউৰিৰ বাহিৰত এয়া পানী, আমি মথাউৰিৰ ওপৰে গৈ আছোঁ নিকুৰি ঘাটলৈ। ৰাইজৰ উপায় নাই আৰু গৰু ছাগলী ৰাস্তাতেই বান্ধিবলগীয়া হৈছে। আৰু কি সমস্যা এয়াই, আপোনালোকেতো দেখিয়ে আছে নিউজ লাইভৰ থ্ৰুৱেদি, সকলো মাধ্যমৰ যোগেদি আপোনালোকে গমেই পাইছে যে কি সমস্যা আমাৰ অসম বানপানী পৰিস্থিতি। সকলো বিশ্ববাসীয়ে ভালকেই জানে, আমিনো আৰু কিনো আৰু বুজাব লাগিব। বুজিলেতো সকলোৱে চব কুছ বুজি পোৱা যায়। যদি নিজক যদি নুবুজিলে কোনো কেতিয়াও বুজাব নোৱাৰে। মথাউৰিৰ ওপৰত যিটো ছিষ্টেম কৰিছে, ৱাল দিছে, বহুত ভাল কাম কৰিছে যাতে খহি নাযায়। আপোনালোকে মন কৰক, এয়া নিকুৰি ঘাটৰ দৃশ্য। আপোনালোকে মন কৰক, এয়া আমাৰ জিলা DC এয়া উপস্থিত হৈছেহি। সোধাসুধি কৰিছে যে গাঁৱৰ মানুহবোৰ কেনেকুৱা সমস্যাত আছে, কি হৈছে কি নাই, সকলো বুজ লৈছে। এয়া দেখিছে নদীত নাও আহি ৰখি আছে ৰিলিফৰ চাউল লৈ যাবৰ কাৰণে। আপোনালোকক ভিডিঅ'টো যাতে ভালকৈ আপোনালোকে অনুগ্ৰহ কৰি যাতে চাই থাকে শেষলৈকে। গাংবুঢ়াৰ লগত আৰু মণ্ডলৰ লগত কিছুমান কথা পাতি আছে ছাৰে। আপোনালোকক সেয়াও দৃশ্য আপোনালোকক ভালকৈ উপভোগ কৰোৱাইছোঁ। গাড়ীটো খালী গাড়ী যায়, খালী লোড গাড়ীহে খালী যাবলৈ অলপ মুস্কিল হয়। সেইকাৰণে ছাৰে ক'লে যে খোজকাঢ়ি যাওঁ। তাৰপৰা অলপ আগত গৈ দেখিলে যে গাংবুঢ়াটোৰ বাইকখনকে লৈ আগবাঢ়ি গৈছে ছাৰে ৰাইজৰ বুজ ল'বলৈ। এয়া দেখিছে যে মেচিন নাওকেইখনত এয়া হৈ গ'ল এলেংমাৰীলৈ যাব ৰেচন। আমি 4খন গাড়ী আনিছিলোঁ, ইয়াতে ফাইনেলি লোড কৰা হ'ব। আৰু আপোনালোকক এৰিছোঁ এই ভিডিঅ'টোৰ মাজৰ পৰা।